চাবিদসকল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক বিশেষ আদেশ আৰু এই বিশেষ জাননীৰ নং 64 অধীনত কৰ্মচাৰীসকলক তেখেতসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব। তেখেতসকলক একে সম পৰিমাণৰ স্কেলপে দিয়া হ'ব আৰু কৰ্মচাৰীসকলক পদোন্নতি দিয়া হ'ব বুলি আপোনাৰ মাননীয় উচ্চ আদালতৰ ফালৰ পৰা এই জাননীখন প্ৰকাশ পাইছে। আপোনালোকে এয়া চাব, বাওঁফালৰ এয়া আপোনাৰ এই লাল আণ্ডাৰলাইনৰ ভিতৰত চাবলৈ য'ত কৰিব য'ত কোৱা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰধান আসনৰ লগতে বহিৰাজ্যৰ বিচাৰপীঠৰ কৰ্মচাৰীসকলৰ একেধৰণৰ উন্নত আৰু অধিক দৰমহা স্কেলৰ সৈতে জড়িত বিষয়সমূহ বিবেচনা কৰিবলৈ কমিটি গঠন কৰি দিছে। আৰু এয়া চাব, প্ৰথমতে আপোনাৰ এই দুজন কমিটি আৰু তাৰ লগত আপোনাৰ এয়া সদস্য হিচাপে বাকী এয়া 8টা আপোনাৰ যি বিভাগ সেই বিভাগ গাঁঠি দিছে আৰু তেওঁলোকে বিষয়টো চালি জাৰি চাব আৰু চালি জাৰি চোৱাৰ পিছত আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশ মৰ্মে এয়া লিখা আছে, ন্যায়ালয়ৰ লগতে বহিৰাজ্যৰ বিচাৰপীঠৰ য'ত কৰ্মচাৰীসকলৰ একেধৰণৰ উন্নত তেওঁলোকৰ পদোন্নতি আৰু অধিক দৰমহা তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব, যাৰ ফলত অধিক দৰমহা স্কেলৰ সৈতে জড়িত বিষয়সমূহ যি বিসংগতি আছে সেয়া সমাধান কৰাৰ কাৰণে এই জাননী জাৰি কৰিছে আৰু যাৰ ফলত কৰ্মচাৰীসকলে নিশ্চয় উপকৃত হ'ব। আৰু সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।